মই এখন সাপ্তাহিক বজাৰৰ দৃশ্য দেখুৱাম। এই সাপ্তাহিক বজাৰখনৰ যি পৰিৱেশ, এই পৰিৱেশ দেখিলে আপোনাৰ চকু কপালত উঠিব। কাৰণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বৰজুলিৰ যি সাপ্তাহিক বজাৰ আছে, এই সাপ্তাহিক বজাৰৰ আজি মাছ মাংস বিক্ৰী হৈছে। মই প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছোঁ। কিমান অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত আজি মাছ মাংস ক্ৰয় কৰিবলগীয়া হৈছে ইয়াৰে স্থানীয় গ্ৰাহক ৰাইজে। চাওক কিমান দুৰ্গন্ধময় পৰিৱেশ। যি মহলদাৰ, এই মহলদাৰসকলে ইয়াত যি চাফ চিকুণৰ যি দায়িত্ব ল'ব লাগিছিল, সেই দায়িত্ব নোলোৱাৰ আজি অভিযোগ উঠিছে। যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে আজি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত মাছ আৰু মাংস ক্ৰয় কৰিবলগীয়া হৈছে। এই মাছ মাংস ক্ৰয় কৰাৰ সময়ত তেওঁলোকে নাকত সোপা দি তেওঁলোকে মাছ মাংস ক্ৰয় কৰাৰ এই যি পৰিৱেশ, এই পৰিৱেশ আমি দেখুৱাইছোঁ। আছাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি শশীকণ্ড মোৰ সৈতে। মই তেখেতৰ পৰা জানিব বিচাৰিম, তোমালোকে এই যি পৰিৱেশ, এই পৰিৱেশৰ বাৰম্বাৰ আপোনালোকে দাবী জনাইছিল যে পৰিৱেশটো এটা সুস্থ পৰিৱেশৰ মাজত যেতিয়া যাতে মাছ মাংস ক্ৰয় কৰিব পাৰে স্থানীয় ৰাইজে, কি ক'ব? হয়, আমি সৰ্বপ্ৰথমে আপোনাৰ নিউজ চেনেল দি অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু একেষাৰে গৰিহণা জনাব বিচাৰিছোঁ আমাৰ খণ্ড উন্নয়ন বিষয়ানী যিজন বাইদেউ, তেখেতক আমি বাৰম্বাৰ কোৱা স্বত্তেও, ভিডিঅ' কৰি দিয়া স্বত্তেও, লিখিতভাৱে দিয়া স্বত্তেও তেখেতৰ কিন্তু কাণসাৰ নিদিলে যে আমাৰ এই সাপ্তাহিক যি চৰকাৰী বজাৰ, এই বজাৰৰ যি অৱস্থা, একেবাৰে নলা নৰ্দমা চাফা নহয়, কিমান বছৰ বছৰ ধৰি দুম হৈ আছে ইয়াত লেতেৰা, ইয়াৰ ওপৰতে মাছ মাংসৰ যি ব্যৱসায় চলি আছে একেবাৰে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত। ইয়াৰ বাবে আমি বাইদেউক লিখিতভাৱেও অভিযোগ দিছিলোঁ আৰু তেখেতক ভিডিঅ' কৰিও দিছিলোঁ। তেখেতে কথা দিছিল আমাক যে এসপ্তাহৰ ভিতৰতে মই এইখিনি চাফ চুতৰ কৰাৰ ব্যৱস্থা কৰি দিম। কিন্তু দুৰ্ভাগ্যজনক যে বাইদেউজনী আজিলৈকে কোনো ধৰণৰ উন্নয়নমূলক গঠনমূলক কাম ইয়াত নকৰিলে, যাৰ ফলত আজি আমাৰ বৰজুলিবাসী ৰাইজে ইয়াৰ পৰা এই মানে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজৰ পৰা মাছ মাংস ক্ৰয় কৰি খাব লগা হৈছে। আৰু আমি বাইদেউজনীক ধিক্কাৰ জনাইছোঁ এইটো কাৰণে যে তেখেতে ডিনাই কৰিছে। একমাত্ৰ এইটোৱে আমি এতিয়া ভাবি লৈছোঁ যে এই অঞ্চলটো চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকল বসবাস কৰা অঞ্চল, আৰু এই বৃহৎ চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকল বসবাস কৰা একমাত্ৰ সাপ্তাহিক বজাৰ, এইটোৰ কাৰণে ডিনাই কৰিছে যেন আমাৰ অনুভৱ হৈছে যে ইয়াত একমাত্ৰ চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকল বসবাস কৰে। অন্য চৰকাৰী বজাৰসমূহ কিন্তু ইয়াৰ তুলনাত 100 গুণ চাফ চিকুণ আৰু খুব সুন্দৰভাৱে পৰিচালনা হয়। কিন্তু আমাৰ এইখন বজাৰ, আমি ভিডিঅ' বাইদেউক বাৰম্বাৰ কৈছোঁ, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাইছোঁ, ইয়াত একেবাৰে স্বাস্থ্যকৰ পৰিৱেশৰ মাজত এই মাছ মাংস ব্যৱসায় হৈ আছে। কি ক'ব? হয়, আমি সেইটোক লৈ বাইদেউজনীকো আমি ধিক্কাৰ দিছোঁ। কাৰণ ইতিমধ্যে যিখিনি অৱস্থা আমি দেখিবলৈ পাইছোঁ, আৰু যদি বৰষুণৰ দিনত যদি এইটো হয় তেতিয়াহ'লেতো আমাৰ যি জনসাধাৰণৰ যি অৱস্থাটো হ'ব, একেবাৰে মানে ইয়াত লেতেৰাৰ পৰা মাছখিনি কিনি পেলাই লৈ যাব। তো সেইটো আমি নিবিচাৰোঁ। ইতিমধ্যে আমি সেইটোৱে বিচাৰোঁ যে বাইদেৱে এইখিনি পদক্ষেপ লওক আৰু যিমান জলদি পাৰে সেই জলদিকে মানে এইটো চাফ চিকুণ কৰিবৰ কাৰণে ব্যৱস্থা লওক। অন্যথা কিন্তু আমি ছাত্ৰ সংগঠন হৈ সেইটো বিশেষ ব্যৱস্থা আমিও ল'ব বাধ্য হৈ যাম। আৰু আমি এইবাৰ অনুৰোধ জনাইছোঁ যে এই বজাৰৰ আমি কোনো ধৰণৰ টেণ্ডাৰ হ'ব নিদিম। যেতিয়ালৈকে বজাৰ চাফ চিকুণ সম্পূৰ্ণৰূপে নহয়, আমি টেণ্ডাৰত কিন্তু বাধা দিম। বজাৰ টেণ্ডাৰ হ'বলৈ নিদিওঁ আমি। ধন্যবাদ। হয়, তেওঁলোকে কৈছে যে স্থানীয় ক্ষুব্ধ ৰাইজে কৈছে যে এই বজাৰখনৰ পৰিৱেশ তেওঁলোকে যি বিভাগীয় কৰ্তৃপক্ষ ৰঙাপাৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া মীনাক্ষী দিহিঙীয়াক তেওঁলোকে বাৰম্বাৰ দাবী জনাইছিল যদিও এই ক্ষেত্ৰত তেওঁলোকে কাণসাৰ নিদিয়াৰ অভিযোগ তুলিছে। তেওঁলোকে এটা ক্ষোভ প্ৰকাশ কৰিছে, যদি এই বজাৰখন চাফ চিকুণ নহয়, যদি এই অস্বাস্থ্যকৰ পৰিৱেশ যদি চাফ চিকুণ নহয়, তেতিয়াহ'লে অহা দিনত তেওঁলোকে নিবিদাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত তেওঁলোকে বাধা প্ৰদান কৰিব বুলি তেওঁলোকে এক প্ৰকাৰে সকীয়াই দিছে। সেয়া যি কি নহওক, বৰজুলি হাটখোলাত থকা সাপ্তাহিক বজাৰখনৰ যি পৰিৱেশ, এই পৰিৱেশ যি বিনষ্ট হৈছে বা অস্বাস্থ্যকৰ যি পৰিৱেশ, এই পৰিৱেশ চাফ চিকুণৰ ক্ষেত্ৰত ৰঙাপাৰা উন্নয়ন খণ্ডৰ বিষয়া মীনাক্ষী দিহিঙীয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।